কৰিছে। বিদ্ৰোহ মানে নোট ইয়াত লিখা হৈছে যে পৰম্পৰাগতভাৱে চাফাই কামত নিয়োজিত ব্যক্তিসকলক সাক্ষাৎকাৰ 25% নম্বৰৰ পৰিসৰলৈকে নিযুক্তিৰ বাবে অগ্ৰাধিকাৰ দিয়া হ'ব আৰু সৰ্বোচ্চ নম্বৰ 50 নম্বৰ, উত্তীৰ্ণ নম্বৰ 33% আৰু চূড়ান্ত মেৰিটৰ তালিকা। হেল্ল' নমস্কাৰ, মই নীলোৎপল। আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গেট 4 ৰিজাল্টৰ সন্দৰ্ভত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু অফিচিয়েলভাৱে কথাখিনি ক'ব চেষ্টা কৰিছোঁ, কাৰণ নটিফিকেশ্যনত বহুখিনি কথা লিখা হৈ আছে আৰু নটিফিকেশ্যনখন হয়তো এতিয়াও বহুতে মন কৰা নাই। জাষ্ট এটা কথাই তেওঁলোকে জানে যে 50 নম্বৰৰ ভিতৰত 33% এটা আছিলে আৰু সেইটো পালেই চাকৰি হ'ব, তেনেকুৱা নহয়। 33% যিটো সন্দৰ্ভত লিখি থৈছে তাৰ লগতে নটিফিকেশ্যনখনত বহুখিনি কথা লিখা হৈ আছে যে গেট 4 এইবাৰ মেৰিট লিষ্টখন কেনেকৈ বনিব। হয় বন্ধুসকল, আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কেৱল আছাম পুলিচত গেট 4 যিমানখিনি পোষ্ট আহিছিল, কোক হওক, বাৰবাৰ হওক, চাফাই কৰ্মচাৰী হওক, যিমানখিনি পোষ্টৰ ইণ্টাৰভিউ হৈ গৈছিল, এতিয়া যিহেতু তেওঁলোকৰ মেৰিটে বাকী আছে, হয়তো মেৰিট খুব কম দিনৰ ভিতৰতে প্ৰকাশ কৰিব। এতিয়া মেৰিট লিষ্টখন কেনেকৈ বনিব আৰু কিবা যদি আপত্তিও থাকে, যিটো আপত্তিৰ কথা কৈছে সেই আপত্তিত হয়তো আপোনালোকে মাত মাতিও লাভ নাই, এনেকুৱা ধৰণৰ কিছুমান কথা নটিফিকেশ্যনত লিখা হৈছে। গোটেইখিনি কথা জনাই আছোঁ। এতিয়া বন্ধুসকল, তোমালোকে বা ইণ্টাৰভিউ নিশ্চয় দি, এতিয়াতো ইণ্টাৰভিউ সম্পূৰ্ণ হৈ গ'ল, এটা অলাগতিয়াল টপিক। এতিয়া মেইন কথাটো হ'ল ইণ্টাৰভিউ যিহেতু সমাপ্ত হৈ গ'ল, সেইটো বিষয়ত নকওঁ। এতিয়া আমাৰ মেইন কথাটো হ'ল আমাৰ এতিয়া ৰিজাল্ট বাকী আছে। বহুত মানে কেণ্ডিডেটৰ ৰিজাল্টক লৈ অপেক্ষাৰে বাট চাইছে, কাৰণ বয়সৰ কথা জানে 18 বছৰৰ পৰা 40 বছৰ পৰ্যন্ত এই গেট 4খিনিত ইণ্টাৰভিউ দিব পৰাকৈ যোগ্যতা দিছিল। 40 বছৰলৈকে বহুতে ইণ্টাৰভিউ দিছে, গতিকে কেণ্ডিডেট কিমান, বহুত হাজাৰ হাজাৰ কেণ্ডিডেট গেট 4 এই পষ্টখিনিত ইণ্টাৰভিউ দিছে, বহুত কেণ্ডিডেট। আৰু এতিয়া মেইন কথাটো হ'ল যিহেতু বয়সৰ সীমাবদ্ধতা যথেষ্ট দিছে, সেইকাৰণে কেণ্ডিডেটো বহুত বেছি আছে, পোষ্টৰ সংখ্যা একেবাৰে কম। চাফাই কৰ্মচাৰীত পোষ্ট আছিলে কিমান, মেইলৰ কাৰণে 30টামান হ'ব, বাকী ফিমেইলৰ কাৰণে 2টা নে 1টা, আৰু বাকী অন্যান্য পোষ্টখিনিৰ কথা জানে। মানে টোটেল পোষ্ট প্ৰায় 250 আছে, আৰু গেট 4ৰ পোষ্ট টোটেল প্ৰায় 250 আছে। আৰু সেইখিনি পোষ্টত বহুতে ইণ্টাৰভিউ দিছে আৰু দিবই, যোগ্যতা ভিত্তিততো চবেই ইণ্টাৰভিউ দিবই। এতিয়া কথাটো হ'ল আমাৰ মেৰিট লিষ্টখন কেনেকৈ বনিব, ৰিজাল্ট কেতিয়া দিব, সেইটো পাছত জানিম। যদি মেৰিটৰ কথা ডিটেইলছটো যদি আমি সম্পূৰ্ণভাৱে জানি লওঁ, গতিকে ৰিজাল্ট আমি পাছত পালেও ইমান আমাৰ অসুবিধা নাহে। এতিয়া আমাৰ মেৰিট লিষ্টখন বনিব, টোটেল আমাৰ নম্বৰ আছিল 50 নম্বৰ। 50 নম্বৰৰ ওপৰত ভিত্তি কৰি আমাৰ মেৰিট লিষ্টখন বনিব। আৰু সেই মেৰিট লিষ্টটো বা নটিছখনত লিখা হৈছিল যে 50 নম্বৰ যিটো আমাৰ টেষ্ট লোৱা হৈছিল, তাত আমাৰ সম্পূৰ্ণ স্পষ্টভাৱে লিখা আছিল যে 33%, মানে 33% এটা পাছিং নম্বৰ। 33 নম্বৰ মানে এটা পাৰ্চেণ্টেজ আছিলে, আৰু সেই 50ৰ ভিতৰত 33টো যদি পাৰ্চেণ্টেজত উলিয়াওঁগৈ আমাৰ 16.5 মান পৰিব। এতিয়া লিখা হৈছে সেই 33% যদি 50ৰ ভিতৰত যদি কোনোবাই পায়, সেইটো পাছ বুলি ঘোষণা কৰা হ'ব। কিন্তু পাছ বুলি ঘোষণা কৰিলে যে তেওঁ যে মেৰিটত আহিব, বা যদিও মেৰিটত নাহে, পিছত যাতে অভিযোগ কৰিবলগীয়া মানে আপত্তিও তেওঁলোকে দাখিল কৰিব নোৱাৰিব। কাৰণ কিয়, তাৰ লগতে আকৌ এটা টপিক লিখা হৈছে তলতে, 25%। 25% হয়তো 12-12.5 মান হ'ব। আৰু সেই 25% মানে ভাইবাত তোমালোকৰ 50 নম্বৰ হৈছিল গম পোৱা, আৰু 5 নম্বৰ আছিল এক্সট্ৰা মাৰ্ক। এতিয়া যেতিয়া তোমালোকক ভাইবা দিবলৈ গৈছিলা, যিজন ছাৰ বা বাইদেউ তোমালোকক বহু ধৰণৰ কুৱেশ্যন কৰিছিল, তুমি যোনটো ট্ৰেডত তুমি যোগ্যতা ভিত্তিত তুমি মানে ইণ্টাৰভিউ দিছিলা, সেই ট্ৰেডটোৰ বিষয়ে তোমাক নিশ্চয় সুধিছে। যদি তুমি চাফাইত দিছিলা তেনেহ'লে চাফাইৰ বিষয়ে তোমাক সুধিছে। যদি চাফাইত তোমালোকৰ মাৰ্ক আছিলে সেই 50 নম্বৰৰ ভিতৰত 25%, মানে ট্ৰেড টেষ্টৰ যিটো বিষয়ত তুমি মানে ইণ্টাৰভিউ দিছা, মানে সেই বিষয়টো তোমাৰ মাৰ্ক আছিলে 50ৰ ভিতৰত 25%। আৰু 25% যদি আমি মাৰ্কটো যদি উলিয়াওঁ 12.5 বা 12 মান হ'ব। গতিকে এই প্ৰতিটো ট্ৰেডত যিহেতু মাৰ্ক আছিলে, তুমি সেই ট্ৰেডটোত যিটো বিষয় তোমাক কুৱেশ্যন সুধিছে, সেই ট্ৰেডত তুমি এনচাৰ দিব পাৰিছানে নাই, হয়তো বুজা নাই। মানে এনেকুৱা ধৰণৰ কথা, তুমি যদি এটা চাফাইত ইণ্টাৰভিউ দিবলৈ গৈছা, চাফাইৰ বিষয়ে তোমালোকক সুধিছে, তুমি কাম কি কৰিছা, বা বিভিন্ন ধৰণৰ তাত বটল থৈ দিছিল, বা ডেটল কোনটো, হাৰ্পিক কোনটো, তাত তেনেকুৱা ধৰণৰ কথা সুধিছে, বা বাৰবাৰ হ'লেও বেলেগক যেনে যি হিচাপৰ মুঠতে বহুতকে সুধিছে। এতিয়া যদি তুমি সেইটোত ইণ্টাৰভিউ দিছা, তোমাকতো সুধিছে বোলে এইটো কি সেইটো কি,
যদি তুমি ক'ব পৰা নাই সেইটো তোমালোকৰ মাৰ্ক আছিলে 12.5 মানে 12 মান আছিলে আৰু পাৰ্চেণ্টেজ হিচাপত 25% আছিলে যদি তুমি সেইটোত যদি একো কুৱেশ্যন এনচাৰ দিব পৰা নাই তেনেহ'লে তুমি 33% বা 16.5 পালেও তোমাৰ মেৰিটত নাম নাহে কাৰণ নটিছত লিখা হৈছে নটিছখন খুব ভালদৰে পঢ়ি চাবা মই নটিছৰ পৰা ভিত্তি কৰি কৈছোঁ মানে আমাৰ সেই 50ৰ ভিতৰত 5 নম্বৰ আছিলে এক্সট্ৰা মাৰ্ক যদি তোমাৰ যদি চাৰ্টিফিকেটখন যদি যোগ্য বা বহুত অফিচিয়েলভাৱে হয় চৰকাৰ গভৰ্ণমেণ্টৰ যদি ৰেজিষ্ট্ৰেশ্যন হয় তেনেহ'লে নিশ্চয় তুমি মাৰ্ক পাবা সেই 5 নম্বৰ নিশ্চয় দিব এক্সট্ৰা মাৰ্কৰ কথা গম পাইছা বাকী তোমালোকৰ কনফিডেন্স লেভেলতো কিমান মানে তোমালোকৰ মাৰ্কটো আছিলে ড্ৰেছ পোছাকতো তোমালোকৰ মাৰ্ক আছিলে এটিটিউড বা এনেকুৱা ধৰণৰ চবতে তোমালোকৰ মাৰ্ক আছিলে 50ৰ ভিতৰতে সকলোবিলাক কেলকুলেশ্যন কৰি তোমালোকৰ নম্বৰসমূহ ভগাই দিয়ে ক'ত কিমান নম্বৰ দিয়া হ'ব কিন্তু আমাৰ নটিফিকেশ্যনত এইটো লিখা হৈছে যে 50ৰ ভিতৰত 33% হ'লে পাছ কৰিব মানে সেইটো এটা 16.5 আৰু সেই 33 পালেও যে পাছ মেৰিটত নাম আহিব সেইটো নহয় কাৰণ সেই 50ৰ ভিতৰত আমাৰ 12.5 নম্বৰ বা 25% আমাক প্ৰতিটো ট্ৰেডত জড়িত হোৱাকৈ নম্বৰ দিয়া হৈছে যদি তুমি ট্ৰেডটোৰ বিষয়ে যদি ভাইবা দিওঁতে যদি ক'ব পাৰিছা তেতিয়াহে তুমি 33% পালেও বা এইটো নম্বৰ যোগ কৰি মেৰিটত নাম আহিব আৰু মেৰিট লিষ্টখন বনিব বয়সৰ পৰা ভিত্তি কৰি আৰু তাৰপিছত আকৌ বনিব ডেট অফ বাৰ্থৰ পৰা ভিত্তি কৰি মানে মেৰিট লিষ্টখন বহুত কাৰণ মেৰিটত নাম হয় ইমান ইজি কথা নহয় বহুখিনি চিলেকশ্যন প্ৰক্ৰিয়া আমি পাছ কৰিব লাগিব তাৰপিছত আমাৰ নম্বৰসমূহ মিলিব লাগিব তেতিয়াহে আমি যোগ্য হিচাপত বা মেৰিটত আমাৰ নামটো অহাৰ সম্ভাৱনা আছে এতিয়া বয়স আৰু ডেট অফ বাৰ্থৰ পৰা ভিত্তি কৰি কেনেকৈ মেৰিট লিষ্টখন বনিব মন কৰিব যদি সমান নম্বৰ পাইছে যদি তেওঁৰ ডেট অফ বাৰ্থটো সমান হয় সমান নম্বৰ পাইছে দুজন কেণ্ডিডেট ধৰি থোৱা দুজন কেণ্ডিডেটে সমান নম্বৰ পাইছে তাৰে ভিতৰত এজনৰ ডেট অফ বাৰ্থটো বেছি এজনৰ ডেট অফ বাৰ্থটো কম যোনজনৰ বেছি সেইজনৰ মেৰিটত নামটো আহিব আৰু পিছৰ কথাটো যিজনে বা সমান নম্বৰ পাইছে এজনৰ হাইটটো কম এজনৰ হাইটটো বেছি যিজনৰ হাইটটো বেছি তেওঁ চিলেকশ্যন পাব গতিকে গ্ৰেড 4 আছাম পুলিচৰ মেৰিট লিষ্টখন এনেকৈ বনিব 50 নম্বৰ টোটেল এক্সামটো হৈছে তাৰ ভিতৰত মই পুনৰবাৰ কৈছোঁ 33% এটা পাছিং নম্বৰ দিয়া হৈ আছে আৰু সেইটো পালেওতো মেৰিটৰ নাম আহিবই বাকী গোটেইখিনিৰ ওপৰত কেলকুলেশ্যন কৰিয়ে মানে যদি ভাল এটা নম্বৰ পাইছা এতিয়া কিমান নম্বৰ পাইছে নাপাইছে সেইবিলাক কথাটো আমি নাজানো কিন্তু নটিফিকেশ্যনে যিটো দেখুৱাইছে সেইখিনি কথাই মই শ্বেয়াৰ কৰিছোঁ তোমালোকে অলৰেডি নটিছখন পঢ়িছা 50 নম্বৰ পৰীক্ষা আছিল 5 নম্বৰ আছিল এক্সট্ৰা মাৰ্ক তাত নিশ্চয় নম্বৰ পাবা যদি চাৰ্টিফিকেট ভাল হয় গভৰ্ণমেণ্টৰ হয় বাকী 33% আৰু 25% মানে ইমানেই আৰু বিশেষ একো নাই খালি যদি ভাল নম্বৰ এটা টপ নম্বৰ যদি পাইছা নিশ্চয় চিলেকশ্যন হ'বই আৰু চিলেকশ্যন নহ'লেও মানে কিছু কথাত আমি এনেই উল্টা পুল্টা কৰি লাভ নাই কাৰণ পোষ্টৰ সংখ্যা একেবাৰে কম গতিকে কি হিচাপত চিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব বহুত টাফ হ'ব সেইটো জানাই বহুত হাজাৰ শ কেণ্ডিডেট কিমান কেণ্ডিডেট গৈছে ইণ্টাৰভিউ বয়সৰ সীমাবদ্ধতা যিহেতু বহুত বেছি দিছে গতিকে নিজেই জানাই কেনেকুৱা কিমান কেণ্ডিডেট হৈছে নিজে ইণ্টাৰভিউ দিছে কিমান কেণ্ডিডেট হৈছে গম পোৱাই গতিকে হয়তো খুব সোনকালে আমাৰ ৰিজাল্টৰ আপডেটো আহিব হয়তো জুন মাহতে আমাৰ ৰিজাল্ট দি দিব গোটেইখিনি পোষ্ট একেলগ কৰি আমাৰ ৰিজাল্টটো দি দিব কেতিয়া ৰিজাল্ট দিব নিদিব যদি ক'বলৈ যাওঁ গ্ৰেড 4 30 এপ্ৰিলত দিম বুলি কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে বহুত সোনকালে আপডেট দি দিছিলে 30 এপ্ৰিলত গ্ৰেড 4 ৰিজাল্ট দিম বুলি কিন্তু কিবা কাৰণ সাপেক্ষে তেওঁৰ ৰিজাল্টটো ষ্টপ কৰি ৰাখিলে তেতিয়া ইণ্টাৰভিউ শেষ হোৱা নাছিলে এতিয়া যিহেতু ইণ্টাৰভিউ শেষ হোৱা একমাহ বেছি হৈ গ'ল হয়তো জুন মাহতে আমাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে গ্ৰেড 4 বাকী অন্যান্য যিমানখিনি ডিপাৰ্টমেণ্টৰ ৰিজাল্ট দিবলৈ বাকী আছে অসম পুলিচৰ হয়তো গোটেইখিনি আমাৰ ৰিজাল্ট বিশেষকৈ মই গ্ৰেড 4টোৰ কথা কৈছোঁ আমাৰ জুন মাহত দিয়াৰ সম্ভাৱনা আছে গতিকে আমি গ্ৰেড 4 ৰিজাল্টলৈ অপেক্ষা কৰোঁ বাকী মেৰিট লিষ্টখন এনেকৈ বনিব যিমানখিনি কথা কৈছোঁ য'ত যিমান কৈছোঁ নটিছ মতে কৈছোঁ নটিফিকেশ্যন মতে যিমানখিনি পাৰোঁ সিমান জনাবলৈ চেষ্টা কৰিছোঁ খালি যদি ভাল টপ নম্বৰ পাইছা যদি তুমি পূৰা কনফিডেঞ্চত ভালকৈ যদি ভাইবাটো দিছা কুৱেশ্যনসমূহ যদি কৰিব পাৰিছা খুব ভাল লেভেলৰ যদি কথাখিনি কৈছা পৰিষ্কাৰ হিচাপত গৈছা তোমাৰ চাৰ্টিফিকেট যদি ৰিয়েল হয় নিশ্চয় তুমি চাকৰি পাবা এইবাৰ গ্ৰেড 4 তোমাৰ জব হ'বই যিটো ডিপাৰ্টমেণ্টতে দিছা সেইটো ডিপাৰ্টমেণ্টত তোমাৰ চিলেকশ্যন পাবাই যদি তুমি এটা ভাল নম্বৰ পাইছা বন্ধুসকল ৰিজাল্টৰ মেইন অফিচিয়েল বা তেওঁলোকে যিটো বিষয় জানিব বিচাৰিছে যে ৰিজাল্ট কেনেকৈ বনিব মেইন টপিকটো ইয়াতেই লিখি থোৱা হৈছে নটিছখনত আৰু মই ট্ৰান্সলেট কৰি সকলোকে বুজাই দিয়াৰ স্বাৰ্থতে মই আছামিজ কৰিছিলোঁ এইটো মন কৰিব একেই হয় জাষ্ট এইটো ট্ৰান্সলেট হয় আৰু ইয়াত যিটো লিখা হৈছে যে বয়স আৰু উচ্চতাৰ ভিত্তিত যিটো নম্বৰ একেই সমান হ'লে যিজনৰ বয়সটো বেছি বা যিজনৰ নম্বৰ বেছি পায় তেওঁক স্থান দিয়া হ'ব সেইটোতো হয় কিন্তু এনেকুৱা নহয় যে সকলোৰে ক্ষেত্ৰতে এনেকুৱা হ'ব বা যিসকলৰ মিলে এইকেইটা কাৰণ
তেওঁলোককহে কিছু ক্ষেত্ৰত চান্স দিয়া হ'ব, বাকী যিসকলেতো বেছি নম্বৰ পায় সেইসকলকতো চান্স দিবই। বাকী এই ক্ষেত্ৰত ইমানো বিশেষ ভয় কৰিবলগীয়া প্ৰয়োজন বা কাৰণ আহি নপৰে। অফিচিয়েল নটিফিকেশ্যন মতে সকলোবিলাক ফিল আপ হ'ব, ইমান চিন্তা কৰিব নালাগে। কাৰোবাৰ হয়তো ক'ৰবাত কাটচিট মিলিব, কাৰোবাৰ হাইট বা কাৰোবাৰ হয়তো নিমিলিবও পাৰে, বা হয়তো কাৰোবাৰ উচ্চতা বা যিটো নম্বৰ একে ছেইম কাৰোবাৰ ক্ষেত্ৰতহে মিলিব, কিন্তু সকলোৰে ক্ষেত্ৰত নিমিলে। যিসকলৰ মিলিব তেওঁলোকৰ যিসকলৰ বেছি নম্বৰ বা বেছি হাইট উচ্চতা নম্বৰ আছে তেওঁক স্থানটো দিয়া হ'বই, কিন্তু সকলোৰে ক্ষেত্ৰত এইটো হাইট বা উচ্চতা যিটো নম্বৰ একেই সমান কেতিয়াও নিমিলে, কাৰণ ইমান 100,000 কেণ্ডিডেটৰ নম্বৰ কেতিয়াও কাৰো লগত সমান নিমিলে। এইটো ভয় কৰিবলগীয়া ইমান প্ৰয়োজন বা কাৰণ আহি নপৰে। হয়তো ক'ৰবাত কাটচিট কাৰোবাৰ লগত মিলিব, বাকী হয়তো নিমিলিবও পাৰে, সেইটো কাৰণে ইমান চিন্তা কৰিব নালাগে।